নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী অৰুণাচল প্ৰদেশক খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে ঘোষণা অকল ঘোষণাই নহয় হাজাৰ হাজাৰ অৰুণাচলীয় খ্ৰীষ্টিয়ান ধৰ্মৰ শপত ললে অৰুণাচলক খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে নিজাববীয়াকৈ ঘোষণা কৰিলে অৰুণাচলৰ খ্ৰীষ্টিয়ান ফোৰামে অৰুণাচলৰ খ্ৰীষ্টিয়ান ফোৰামৰ এক প্ৰতিবাদী সভাত অসমক পিতৃৰ বুলি মন্তব্য কৰে অৰুণাচলৰ জনগোষ্ঠীসমূহে মূলত হিন্দু ধৰ্মানুসৰি দঙি পলক আৰাধনা কৰি আহিছে অৰুণাচল প্ৰদেশ ফ্ৰীডম অফ ৰিলিজন এক্ট 1978 পাছৰে পৰা হিন্দু আৰু খ্ৰীষ্টিয়ানৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে পিআইএলৰ শুনানিৰ জৰিয়তে চৰকাৰক এই আইন প্ৰয়োগ আৰু নীতি নিৰ্ধাৰণৰ নিৰ্দেশ দিছিল এই আদেশৰ পিছৰে পৰা অৰুণাচলত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পায় আৰু অৱশেষত অৰুণাচল প্ৰদেশক খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে ঘোষণা কৰা হয় অকল ঘোষণাই নহয় হাজাৰ হাজাৰ অৰুণাচলীয়ে খ্ৰীষ্টিয়ান ধৰ্মৰ শপত ললে ইয়া হাজাৰ হাজাৰ খ্ৰীষ্টিয়ান হাজাৰ হাজাৰ অৰুণাচলী লোক যি নেকি একেলগত ৰাজহুৱাভাৱে খ্ৰীষ্টিয়ান ধৰ্মৰ শপত ললে আৰু অৰুণাচলক খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে নিজাববীয়াকৈ ঘোষণা কৰিলে অৰুণাচলৰ খ্ৰীষ্টিয়ান ফোৰামে অৰুণাচলৰ খ্ৰীষ্টিয়ান ফোৰামৰ এক প্ৰতিবাদী সভাত অসমক পিতৃ বুলি মন্তব্য কৰে অৰুণাচলৰ জনগোষ্ঠীসমূহে মূলত হিন্দু ধৰ্মানুসৰি দঙি পলক আৰাধনা কৰি আহিছে অৰুণাচল প্ৰদেশ ফ্ৰীডম অফ ৰিলিজন এক্ট 1978 পাছৰে পৰা হিন্দু আৰু খ্ৰীষ্টিয়ানৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে পিআইএলৰ শুনানিৰ জৰিয়তে চৰকাৰক এই আইন প্ৰয়োগ আৰু নীতি নিৰ্ধাৰণৰ নিৰ্দেশ প্ৰদান কৰিছিল আৰু সেই আদেশৰ পিছৰে পৰা অৰুণাচলত ক্ৰমাৎ বৃদ্ধি পায় উত্তেজনা আৰু অৱশেষত খ্ৰীষ্টিয়ান ফোৰামে নিজাববীয়াকৈ অৰুণাচলক খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে ঘোষণা কৰে আৰু অৰুণাচলৰ খ্ৰীষ্টিয়ান ফোৰামৰ এই সিদ্ধান্তক লৈ স্বাভাৱিকতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচলক খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে ঘোষণা কৰিলে খ্ৰীষ্টিয়ান ফোৰামে কেৱল ঘোষণাই নহয় হাজাৰ হাজাৰ অৰুণাচলীয়ে খ্ৰীষ্টিয়ান ধৰ্মত শপত ললে ইয়া নিজাববীয়া ঘোষণা অৰুণাচল খ্ৰীষ্টিয়ান ফোৰামৰ অৰুণাচলৰ খ্ৰীষ্টিয়ান ফোৰামৰ এক প্ৰতিবাদী সভা এই প্ৰতিবাদী সভাত হাজাৰ হাজাৰ লোকে খ্ৰীষ্টিয়ান ধৰ্মত শপত ললে আৰু একে সময়তে অসমক পিতৃ বুলি মন্তব্য কৰে উল্লেখযোগ্য যে অৰুণাচলৰ জনগোষ্ঠীসমূহে মূলত হিন্দু ধৰ্মানুসৰি দঙি পলক আৰাধনা কৰি আহিছে অৰুণাচল প্ৰদেশ ফ্ৰীডম অফ ৰিলিজন এক্ট 1978 পাছৰে পৰা হিন্দু আৰু খ্ৰীষ্টিয়ানৰ মাজত সংঘাতৰ সৃষ্টি হৈ আহিছে চুবুৰীয়া ৰাজ্যখনত এই ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে পিআইএলৰ শুনানিৰ জৰিয়তে চৰকাৰক এই আইন প্ৰয়োগৰ আৰু নীতি নিৰ্ধাৰণৰ নিৰ্দেশ প্ৰদান কৰিছিল সেই আদেশৰ পৰাই সংঘাত বৃদ্ধি পাইছিল আৰু অৱশেষত খ্ৰীষ্টিয়ান ফোৰামে নিজাববীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে অৰুণাচলক খ্ৰীষ্টিয়ান ৰাজ্য হিচাপে ঘোষণা কৰিছে असम तक वो मेरा पिताजी का है मेरा यीशु का है कलक्टंग से तवांग से लोंगडिंग तक मिचुका से ईटानगर तक आज हम प्रभु का श्री यीशु मेरा शेर है हम घोषणा कर रहा है इंग्लिश से बोलेंगे अरुणाचल बिलोंग्स टू जीसस अरुणाचल बिलोंग टू जीसस स्वर्ग सुनो पृथ्वी सुनो सो 3 बार बोलेगा हालेलुया स्वर्ग में डिक्लेयर कर चुका है পৰৱৰ্তী খবৰ
পঞ্জাবলৈ উভতাই নিয়া হ'ব খালিস্তানী অমৃতপাল সিং সহ 7 সহযোগীক ডিব্ৰুগড় জিলাৰ পৰা আটাইকে পঞ্জাবলৈ নিয়াৰ সিদ্ধান্ত পঞ্জাব চৰকাৰৰ অমৃতপাল সহ 7 সহযোগীৰ বিৰুদ্ধে জাৰি কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইন বৃদ্ধি নকৰাৰ সিদ্ধান্ত লৈছে পঞ্জাব চৰকাৰে ইতিমধ্যে ডিব্ৰুগড়ত উপস্থিত হৈছে পঞ্জাব আৰক্ষীৰ এটা দল 2023 চনৰ এপ্ৰিল মাহৰ পৰাই ডিব্ৰুগড় জেলত কাৰাবন্দী হৈ আছে অমৃতপাল সিং দলজিত সিং কালসি কুলৱন্ত সিং ধলিলাল গুৰমিত সিং কুকানৱালা হৰজিত সিং ভগৱন্ত সিং বসন্ত সিং আৰু গুৰিদিন্দৰ সিং ইফালে কাৰাবন্দীসকলৰ ভিতৰত অমৃতপাল সিং প্ৰপলপ্ৰীত সিং আৰু বৰিন্দৰ সিং জোহলহে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত বন্দী হৈ থাকিব অৱশ্যে চলিত বৰ্ষৰ জুন মাহত তেওঁলোকৰ আটকৰ ম্যাদ শেষ হ'ব মহানগৰীত বাহৰ বহিৰাজ্যৰ চোৰৰ লখৰাৰ প্ৰিয়া লজৰ পৰা উদ্ধাৰ কৰা হৈছে এখন চুৰি ৰয়েল এনফিল্ড বাইক গ্ৰেপ্তাৰ কৰা হৈছে বাইক চোৰ হিব কয়ায়ুম মনৱাৰক ধৃত চোৰটোৰ ঘৰ দিল্লীৰ সুলতানপুৰত দিছপুৰত বাহৰ পাতি আছিল বাইক চোৰটো গড়চুক আৰক্ষীয়ে নিশা চলাইছিল অভিযান দিল্লীৰ পৰা আহি গুৱাহাটীত বাইক চুৰি কাৰ্যত জড়িত হৈ পৰিছিল এই কুখ্যাত চোৰটো বিশেষ সূত্ৰৰ পম খেদি লখৰাৰ প্ৰিয়া লজত অভিযান চলাই মহানগৰ আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হ'ল এই কুখ্যাত চোৰটোক হিব কয়ায়ুম মনৱাৰ নামৰ এই কুখ্যাত চোৰটোৰ পৰা উদ্ধাৰ কৰা হৈছে এখন চুৰি হোৱা ৰয়েল এনফিল্ড বাইক বিধায়ক আমিনুল ইছলামৰ বাহনত আক্ৰমণ নিশা মৰিগাঁও চহৰত টাউন মছজিদৰ সমীপত এই আক্ৰমণৰ ঘটনা সংঘটিত হয় প্ৰথমে এটা দুৰ্ঘটনা কেন্দ্ৰ কৰি সংঘটিত হয় আক্ৰমণ এই ঘটনাত আহত হয় কেইবাজনো লোক একাংশ লোকে ভুল বুজাবুজিৰ বাবে বিধায়কৰ বাহনত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে বিধায়ক আমিনুল ইছলামে এখন বাইক আৰু স্কুটিৰ মাজত সংঘৰ্ষ এই সংঘৰ্ষত আহত হয় কেইবাজনো কাষতে আছিল বিধায়ক আমিনুল ইছলামৰ স্কৰপিঅ বাহনখন আৰু একাংশই ভুল বুজাবুজিৰ বাবে বিধায়কৰ বাহনে দুৰ্ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে আৰু তাৰ পিছতে উত্তেজিত লোকে আক্ৰমণ কৰে বিধায়কগৰাকীৰ বাহনখনত এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক আমিনুল ইছলামে আহতসকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় স্কুটি খুব জোৰে মাৰি দিলে স্কুটিখন ভাঙি গ'ল আৰু স্কুটিখন গৈ ছোৱালীৰ ওপৰত গৈ পৰি গ'ল ছোৱালীৰ ওপৰি গ'ল সেইকাৰণে এক ছেকেণ্ডৰ ভিতৰত মানুহ 3-4জন মানে একদম আহত হৈ গ'ল এইটো অতি দুৰ্ভাগ্যজনক কথা আছিল আমি এই লোককেইজনৰ আশু আৰোগ্য কামনা কৰিছোঁ আৰু আশা কৰিছোঁ যাতে এই তেওঁলোকৰ সকলোৱে যাতে সুকলমে সুস্বাস্থ্য ভালকৈ যাতে হস্পিটেলৰ পৰা ওলাই কিছুমান মানুহ হয়তো আৱেগিকভাৱে যিবিলাক মানুহে দেখা নাই ঘটনাটো হয়তো ভাবিব পাৰে যে এখন গাড়ীৰ লগতে এক্সিডেণ্ট হৈছে নেকি বা এনেই 2-এজনে আহি পেলাই গাড়ীত হেৰি কৰিব লৈছিল পিছত বহুতে প্ৰত্যক্ষদৰ্শীয়ে কৈছে নাই গাড়ীখন একো দুখ নাই এইটো এই গাড়ীখন ইয়াত ৰখাই দিছিলে পিছফালৰ পৰা আহি এই স্কুটিখনত মাৰি দিছে এখন মটৰচাইকেলে পিছত মানুহে গম পাই ৰৈ পোৱা নাই প্ৰথমে কিছুমান ভুল বুজিছিল আপোনাৰ গাড়ীখনৰ ক্ষয়ক্ষতি হৈছে নেকি অকণমান কিবা গ্লাছ এটা ভাঙিছে এইটো মানে যিসকলে বুজি পোৱা নাছিল তেওঁলোকে হেৰি কৰিছিল পিছত প্ৰত্যক্ষদৰ্শীয়ে কৈছে নাই গাড়ীখন একো দুখ নাই এইটো বেলেগ গাড়ী তেজপুৰত ব্ৰহ্মপুত্ৰৰ পাৰত উদ্ধাৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ নৈৰ পাৰত উদ্ধাৰ হৈছে কেইবাটাও ফাইল মাছ মাৰিবলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে ফাইলসহ নথিপত্ৰসমূহ কোনে ক'ৰ পৰা আনি এই স্থানত এই ফাইলসমূহ পেলাই দিলে এই নথিসমূহ পেলাই দিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই নথিপত্ৰসমূহ চৰকাৰী গুৰুত্বপূৰ্ণ নথি হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্য এই নথিপত্ৰসমূহৰ ভিতৰত বহু পুৰণি ফাইল থকা পৰিলক্ষিত হৈছে বিভিন্নজনৰ মাজত এতিয়া প্ৰশ্নৰ উদয় হৈছে কোনো কেলেংকাৰী গাপ দিয়াৰ বাবে এই ফাইলসমূহ ইয়াত পৰিত্যক্ত অৱস্থাত পেলাই দিয়া হ'ল নেকি সেইকাৰণে আপোনালোকক এবাৰ জনালোঁ আৰু আপুনি মানে বৰশী বাই থাকোঁতে মই বৰশী বাই থাকোঁতে বৰশী বাইছোঁ আৰু কাৰ খাটা আহিব বহুত ফাইল ইয়াত উটি আহিছে নেকি নে ইয়াতে পৰি আছে কোনোবা হয়তো পেলাই দিছে উটি অহাটো নহয় কোনোবা পেলাই দিছে ইয়াতে পেলাইছে তিনিদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচী সামৰি দেওবাৰী নিশা দিল্লীত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ হোটেল ৰেডিশ্যন ব্লুত উত্তৰ পূবৰ 7 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত হোৱাৰ পাছতে সামৰণি পৰিল অমিত শ্বাহৰ কাৰ্যসূচী নতুন অপৰাধ আইন ৰূপায়ণৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিছিল অমিত শ্বাহে এই অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা অসমৰ মুখ্যমন্ত্ৰীকে ধৰি উত্তৰ পূবৰ 7খন ৰাজ্যৰ মুখ্যমন্ত্ৰী মুখ্য সচিব ডিজিপি সকল উপস্থিত থাকে
দিনৰ ভাগতো এপছুৰ অধিৱেশনত অংশগ্ৰহণ কৰি বিয়লি মুখ্যমন্ত্ৰীসকলৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত বহে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে CID অসমৰ দ্বাৰা সংকলিত নতুন অপৰাধ আইন মানক পৰিচালনা পদ্ধতি আৰু নিয়ম শীৰ্ষক পুস্তিকাখন উন্মোচন কৰে ইফালে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ নতুন টাৰ্মিনেলৰ আৰ্হি পৰিদৰ্শন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগত লৈ বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ আৰ্হি পৰিদৰ্শন কৰি নতুন দিল্লীলৈ ৰাওনা হয় অমিত শাহ লাইভ আৱাৰত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ